বিল্ডিং আছে এটো ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱন শদিয়াৰ। তো ইয়াতে আমি আজি আহি দেখিছোঁ যে বিল্ডিংটো বা আমাৰ আম্বেদকাৰ ভৱনটো এতিয়ালৈকে আমাৰ ৰাইজক সমজাই দিয়াই নাই, উদ্বোধন হোৱাই নাই। কিন্তু ইয়াতে ৱাল ফাটিবলৈ আৰম্ভ কৰিছে। আম্বেদকাৰ যিটো প্ৰতিমূৰ্তি ইয়াত প্ৰতিষ্ঠা কৰিব লাগে, আজি পৰ্যন্ত ইয়াতে আম্বেদকাৰ মূৰ্তি প্ৰতিষ্ঠা নহ'ল। মই সেইবাবে ইয়াৰ পাহতে আমাৰ মাননীয় বিভাগীয় মন্ত্ৰী পিছ হাজৰিকা ডাঙৰীয়াক দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে অসমৰ জিলা সদৰ আৰু মহকুমা সদৰসমূহত যি অনুসূচিত জাতিৰ উন্নয়নৰ পুঁজিৰে নিৰ্মাণ হৈ থকা বা নিৰ্মাণ সম্পূৰ্ণ কৰা যি আম্বেদকাৰ ভৱনসমূহ, তেখেতে পোনপটীয়াকৈ নিজে এবাৰ চাব লাগে। ইতিমধ্যে আমি তেখেতক জনাইছোঁ যে ইয়াৰ কামসমূহ নিৰ্মাণৰ কাম অতি নিম্ন স্তৰৰ হৈছে। যিসমূহ ঠিকাদাৰে এই ভৱনসমূহ নিৰ্মাণ কৰিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে। যিসকল অভিযন্তাই এই নিৰ্মাণৰ ক্ষেত্ৰত জড়িত আছিল তেওঁলোকৰ বিৰুদ্ধে তদন্ত হ'ব লাগে আৰু তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বিল্ডিং আছে এটো ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱন শদিয়াৰ। তো ইয়াতে আমি আজি আহি দেখিছোঁ যে বিল্ডিংটো বা আমাৰ আম্বেদকাৰ ভৱনটো এতিয়ালৈকে আমাৰ ৰাইজক সমজাই দিয়াই নাই, উদ্বোধন হোৱাই নাই। কিন্তু ইয়াতে ৱাল ফাটিবলৈ আৰম্ভ কৰিছে। আম্বেদকাৰ যিটো প্ৰতিমূৰ্তি ইয়াত প্ৰতিষ্ঠা কৰিব লাগে, আজি পৰ্যন্ত ইয়াতে আম্বেদকাৰ মূৰ্তি প্ৰতিষ্ঠা নহ'ল। মই সেইবাবে ইয়াৰ পাহতে আমাৰ মাননীয় বিভাগীয় মন্ত্ৰী পিছ হাজৰিকা ডাঙৰীয়াক দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে অসমৰ জিলা সদৰ আৰু মহকুমা সদৰসমূহত যি অনুসূচিত জাতিৰ উন্নয়নৰ পুঁজিৰে নিৰ্মাণ হৈ থকা বা নিৰ্মাণ সম্পূৰ্ণ কৰা যি আম্বেদকাৰ ভৱনসমূহ, তেখেতে পোনপটীয়াকৈ নিজে এবাৰ চাব লাগে। ইতিমধ্যে আমি তেখেতক জনাইছোঁ যে ইয়াৰ কামসমূহ নিৰ্মাণৰ কাম অতি নিম্ন স্তৰৰ হৈছে। যিসমূহ ঠিকাদাৰে এই ভৱনসমূহ নিৰ্মাণ কৰিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে। যিসকল অভিযন্তাই এই নিৰ্মাণৰ ক্ষেত্ৰত জড়িত আছিল তেওঁলোকৰ বিৰুদ্ধে তদন্ত হ'ব লাগে আৰু তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।